প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বহুত ধুনীয়া আমৰ আচাৰৰ ৰেচিপি এটা বনাই দেখুৱাম। অকণমান বেলেগ ধৰণে বনাম, সৰিহৰ সৈতে বনাম। আৰু আপোনালোকে সৰিহৰ সৈতে আমৰ আচাৰ খাইছেনে বাৰু? যদি খোৱা নাই, এই আচাৰটো বহুত ভাল পাব বুলি বিশ্বাস কৰিছোঁ। কাৰণ এই আচাৰটো খাবলৈ বহুত সোৱাদ লগা হয়। ৰুটিৰ লগত, ভাতৰ লগত মানে বহুতেই ভাল লাগে এই আচাৰটো খাবলৈ। কাৰণ সৰিহৰ আচাৰ এনেও ভাল লাগে নহয়নে? জলকীয়া আৰু সৰিহৰ আচাৰ, তাতে আমি আম দি বনাইছোঁ, কিমান ভাল লাগিব কওকচোন। মই বহুতে ভাল পাওঁ এইটো আচাৰ, সেইকাৰণে ভাবিলোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে যদি বনাই খোৱা নাই তেতিয়া আপোনালোকেও ভাল পাব। আৰু মই বহুত দিন ৰেচিপি দিব পৰা নাই। মই গাঁৱৰ ঘৰলৈ গৈছিলোঁ, 10 দিন মানেই হ'ল। আপোনালোকে ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কৰিছে মোৰ ৰেচিপিবোৰ চাই। আগৰ দিয়া আমৰ আচাৰৰ ৰেচিপিটো আকৌ ভালদৰে চাইছে আপোনালোকে, মোৰ বহুত ভাল লাগিছে। কিন্তু মই আপোনালোকৰ কমেণ্টছবিলাকৰ আনচাৰ দিব পৰা নাই, মোৰ বহুত বেয়া লাগিছে। আৰু সেইকাৰণে আপোনালোকে মোক ক্ষমা কৰিব। আমি বেছি দেৰি নকৰোঁ, এয়া আচাৰ মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাই যাম আৰু আপোনালোকে চাই থাকিব। আৰু মোৰ বিশ্বাস এই আমৰ আচাৰ আপোনালোকে বহুত ভাল পাব। আগৰ আমৰ আচাৰ যেনেদৰে আপোনালোকে আদৰি লৈছে, এয়া সৰিহৰ আমৰ আচাৰো আপোনালোকে আদৰি ল'ব বুলি মই বিশ্বাস কৰিলোঁ। এতিয়া আহক মই কেনেদৰে বনাইছোঁ আপোনালোকক দেখুৱাম। আজি আমি আমৰ আচাৰ বনাম, আৰু আমৰ আচাৰ আজি সৰিহৰ সৈতে বনাম। আৰু এয়া মই বগা সৰিয়হ লৈছোঁ। সৰিয়হখিনি খুব ভালদৰে হাতেৰে মোহাৰি ভাল ধৰণে চাফা কৰি লৈছোঁ, যাতে ইয়াত মাটি আৰু বালি নাথাকে। কেতিয়াবা সৰু সৰু মাটিৰ লদাও থাকে, সেইকাৰণে হাতেৰে মোহাৰি দিলে সেইবোৰ ভাগি যায়, আৰু ভালকৈ জাৰি বা চাফা কৰি দিলে বালি আৰু মাটিখিনি আঁতৰি যায়। এয়া ধুই লোৱা নাই, শুকানকৈ লৈছোঁ, শুকানকৈ লাগিব। এয়া লৈছোঁ বগা সৰিয়হ, আৰু গোটেই বাটি নিদিওঁ, অলপ কমকৈ দিম, মই আপোনালোকক দেখুৱাইছোঁ। আৰু আম লৈছোঁ 2টা। এতিয়া সৰু আমবোৰ বজাৰত পোৱা নাযায়েই, মই বাৰু নাপালোঁ, সেইকাৰণে মই এনেকুৱা ডাঙৰ আমেই ল'লোঁ। ডাঙৰ আমেও মানে আচাৰ খুব ভাল হয়। আৰু এই 2টা আম দেখিছেনে, একেবাৰে কেঁচা আম, বহুত ধুনীয়া। আৰু এতিয়া আমি আমৰ আচাৰৰ তৈয়াৰী কৰোঁ। সৰিহৰ সৈতে আপোনালোকে আমৰ আচাৰ খাইছেনে বাৰু? যদি খোৱা নাই, ইমানেই ভাল হয়, আপোনালোকে বনাই খালেহে গম পাব সোৱাদটোৰ কথা। যদি বনোৱা নাই, মোৰ ভিডিঅ'টো চাই বনাব পাৰিব। এতিয়া আহকচোন আমি কেনেদৰে বনাওঁ আপোনালোকক দেখুৱাম। এতিয়া প্ৰথমে মই সৰিয়হখিনি পিচি ল'ব লাগিব। এই সৰিয়হখিনি পিচি ল'ম, মিক্সি জাৰ এটাত লৈ লওঁ। এতিয়া আমি এই সৰিয়হখিনি পিচি ল'ম, আৰু সৰিয়হখিনিত পানী নিদিওঁ, শুকানকৈ পিচিব লাগিব। আৰু পিছোতে একেবাৰে গুড়ি কৰি আমি নিপিছোঁ, মিক্সিটোৰ ছুইচটো অন অফ কৰি থাকিম, তেনেকৈ 3বাৰমান কৰিলেই হৈ যাব। ৰখাই দিব নালাগে, অন আৰু অফ এনেদৰে কৰিলে মানে কি হ'ব, সৰিয়হখিনি দুটুকুৰা হোৱালৈকেহে পিচিব লাগিব, একেবাৰে গুড়ি কৰি পিচিব নালাগে। এতিয়া মই এইখিনি পিচি লওঁ। আমাৰ পিচা হৈ গ'ল, মই আপোনালোকক দেখুৱাইছোঁ। একেবাৰে গুড়ি কৰা নাই, অলপ গোটা গুটিকৈ ৰাখিছোঁ। এয়া দেখিছেনে, মানে হাতেৰে চুলেহে গম পোৱা যায়, কেমেৰাত ভালকৈ ধৰিব নোৱাৰিব আপোনালোকে। মানে একেবাৰে মিহি কৰি পিচিব নালাগে, আৰু সেইটোৱে কথা। এতিয়া মই এইখিনি কিনাৰত থৈ দিম। এতিয়া আমি আচাৰত দিবৰ কাৰণে মছলাখিনি তৈয়াৰ কৰি ল'ম। যদিও বহুত মছলা ব্যৱহাৰ নকৰোঁ, তথাপিতো অকণমান আমি এয়া চফ লৈছোঁ, কেঁচা চফ 2 চামুচ, অকণমান ভাজি ল'ম। গেছটো অকণমান বেছি কৰি দিছোঁ, বেছি ভাজিব নালাগে, একদম অকণমান। আৰু ইয়াতে এয়া মেথি লৈছোঁ, মেথি এচামুচো নহয়, এচামুচতকৈ অকণমান কম মেথি লৈছোঁ, আৰু এয়াও মই দি দিছোঁ। আৰু এতিয়া অকণমান ভাজি ল'ম। বেছি মছলা মই নিদিওঁ, কাৰণ সৰিয়হ আৰু আমৰ সোৱাদটো তেতিয়াহে লাগিব যেতিয়া আমি মছলা কম দিম। যদি বেছি মছলা দিওঁ আৰু মছলা আচাৰৰ দৰে আমৰ আচাৰ হৈ পৰিব। মই এয়া মছলা দিয়া আমৰ আচাৰ নবনাই সৰিয়হৰ সোৱাদ ল'বৰ কাৰণেহে সৰিয়হ দিয়া আমৰ আচাৰ বনাইছোঁ। সেইকাৰণে অকণমান চফ আৰু মেথি দিছোঁ। হৈ গ'ল আমাৰ এয়া। এতিয়া আমি এইকণ মিক্সিত পিচি ল'ব লাগিব। প্লেট এখনত উলিয়াই ল'ম। সেই একেখন কেৰাহীতে তেলখিনি গৰম কৰি লওঁ, যিহেতু কেৰাহীখন গৰম হৈয়ে আছে। আৰু মই মিঠাতেল লৈছোঁ, আৰু আমৰ আচাৰ বা যিকোনো আচাৰত মিঠাতেল দিলেই ভাল লাগে, নহয় জানো বাৰু? এয়া তেল লৈছোঁ, গোটেইখিনি তেল নালাগিবও পাৰে, তথাপিতো মই গৰম কৰি লৈছোঁ। এয়া এপোৱাতকৈ অকণমান কমেই হ'ব
তেলখিনি প্ৰথমতে মই গৰম কৰি লওঁ আৰু তাৰ পিছত অকণমান ঠাণ্ডা হ'বলৈ দিম। গৰমে গৰমে তেল মই আমৰ আচাৰত নিদিওঁ, অলপ ঠাণ্ডা হোৱাৰ পিছত তেল দি দিম। এতিয়া তেলখিনি গৰম হৈছে, আমাৰ তেল গৰম হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ, বেছি গৰম কৰিব নালাগে। আৰু ইয়াতে মই আৰু এটা বস্তু দিম, কি জানেনে? এয়া হৈছে লং। লং মই 6-7টা মান লৈছোঁ। লং দিলে কি হয়, আচাৰটো বেয়া নহয়, সেইকাৰণে মই তেলতে দি দিছোঁ। তেতিয়া ফ্লেভাৰটো পুৰা তেলত, লঙৰ ফ্লেভাৰটো পুৰা তেলত লাগি যাব আৰু লং লং ধুনীয়া গুণাব আৰু আমাৰ আচাৰখিনিও বেয়া নহয়। এতিয়া আমি তেলখিনি ঠাণ্ডা হ'বলৈ দিম। এতিয়া আমি আমখিনি কাটি লওঁ। এটা ডাঙৰ ষ্টীলৰ বাতি লৈছোঁ আৰু বাতিটো ভালদৰে মই শুকুৱাই লৈছোঁ। অকণমানো পানী থাকিব নালাগিব, কাৰণ পানী থাকিলে আমাৰ আচাৰবোৰ বেয়া হৈ যাব। এতিয়া মই ইয়াতে আমখিনি কাটি ল'ম আৰু এইটো আম লৈছোঁ, আমৰ মূৰটো মই কাটি ল'ম। এইয়া। আৰু এতিয়া আমি আম নিজৰ হিচাপত সৰু ডাঙৰ কেনেকুৱা কৰে কাটি ল'ব লাগিব। প্ৰথমতে মই অলপ ডাঙৰকৈ এয়া এটুকুৰা কাটি লৈছোঁ আৰু এতিয়া এয়া দীঘলীয়াকৈ কাটি লৈছোঁ আৰু অলপ সৰু সৰুকৈ কাটিছোঁ। এয়া চাওকচোন মই কিমান সৰুকৈ কাটিছোঁ। বেছি সৰু নহয়, মিডিয়াম চাইজতে কাটিছোঁ দেই। একেবাৰে ডাঙৰো টুকুৰা হোৱা নাই, একেবাৰে সৰু টুকুৰাও হোৱা নাই। একেবাৰে ডাঙৰ হ'লেও খাবলৈ দিগদাৰী হয় আৰু একেবাৰে সৰু হ'লেও ভাল নহয়, সেইকাৰণে মই এনেকুৱা চাইজতে কাটি ল'ম। আৰু আপোনালোকে বনালে নিজৰ হিচাপ মতে কাটি ল'ব। আৰু এইদৰে মই দুয়োটা আম সৰু সৰু টুকুৰাকৈ কাটি ল'ম। এয়া মোৰ আমখিনি কটা হৈ গ'ল। মই ধুনীয়াকৈ কাটি ল'লোঁ আমখিনি সৰু সৰু টুকুৰা কৰি। এনেকুৱা ডাঙৰ আম কাটিবলৈ ভালে হয়, গুটিটো একেবাৰে সৰু ওলায় আৰু গোটেই মঙহে ওলায়। মানে এয়া চাওকচোন, দুটা আমেৰে 1 কেজিতকৈ কম হ'ব, ধুনীয়াকৈ মোৰ ইমানখিনি আম ওলাই গৈছে। এতিয়া ইয়াত আমি মছলা মিলাই দিম। আৰু মছলা মানে কি, এয়া নিমখ সোৱাদ অনুসৰি আপোনালোকে কিমান দিয়ে দি ল'ব। আৰু এয়া হালধি এচামুচ দিছোঁ। আৰু আমি যে পিচিছিলোঁ এইখিনি মছলাও, মানে জিৰা আৰু মেথিখিনি ভাজি মই গুড়ি কৰি ল'লোঁ, সেয়াও দি দিছোঁ অকণমান। চফৰ গোন্ধটো বহুত ধুনীয়া আহিছে আৰু ভাল লাগে চফ আচাৰত দিলে। আৰু এয়া আধা চামুচ মই কালজিৰা লৈছোঁ, অকণমান কালজিৰা মিলাই দিছোঁ। আৰু মছলা ইমানখিনিয়ে দিম, বেছি মছলা মই নিদিওঁ, কাৰণ মছলা যদি আমি বেছি দিওঁ তেতিয়া আম আৰু সৰিয়হৰ সোৱাদ নহ'বই। বেলেগ আচাৰৰ দৰে মছলাৰ সোৱাদটোহে আহিব, নহয় জানো? সেইকাৰণে অকণমান মছলা কম দিছোঁ। আৰু আপোনালোকৰ মতে মছলা কম বেছি কৰিব পাৰে, যি মছলা ভাল পায় দিব পাৰে। মই এয়াই মছলা দিছোঁ আৰু এতিয়া অলপ ভালদৰে মিলাই দিম। এয়া দেখিছেনে? একেবাৰে ৰ'দত দিব নালাগে, ৰ'দত নিদিলেও ধুনীয়াকৈ আমাৰ এইখিনি আমৰ আচাৰ খুব ভালদৰে হয়, বেয়া নহয়। মই আগতে বনোৱা আমৰ আচাৰখিনিও ৰ'দত নিদিয়াকৈ আমৰ আচাৰ বনাইছিলোঁ, সেইখিনি আজিলৈকে বেয়া হোৱা নাই, জানেনে? মই দেখুৱাম বাৰু আপোনালোকক, বহুত ধুনীয়া হৈছে। এতিয়ালৈকে মই খাই আছোঁ। এয়া মই ভালদৰে মিলাই দিলোঁ। এতিয়া ইয়াতে আমি কি মিলাম, আমি যে পিচি থৈছিলোঁ সৰিয়হখিনি, এইটো মেইন বস্তু, কাৰণ আমি যিহেতু সৰিয়হ দিয়া আমৰ আচাৰ বনাম, এইখিনি আমাৰ মেইন। এতিয়া আমি এইখিনি ইয়াত লাহেকৈ মিলাই দিম। এয়া সৰিয়হ আপোনালোকে কম বেছি কৰিব পাৰে, কিমান দিয়ে। সৰিয়হ অকণমান সৰহকৈ দিলেহে খাবলৈ ভাল হ'ব। আৰু সৰিয়হ আচাৰ এনেও খাবলৈ ভাল হয়, নহয় জানো? অকণমান মই থৈছোঁ বাৰু, লাগিলে পিছত দি দিম, দিয়েই দিওঁ, একো নাই, তেতিয়াহে ভাল হ'ব। সৰিয়হৰ আচাৰ, সৰিয়হৰ জলকীয়া আচাৰ এনেও খাবলৈ বহুত ভাল লাগে। বিয়াবিলাকত দিয়ে নহয়, কিমান ভাল লাগে, নহয় জানো? আৰু আমৰ লগত আমি বনাইছোঁ, কিমান ভাল লাগিব, মানে বহুত ভাল লাগে এই আচাৰটো দেই। আপোনালোকে খাইছে নাই মই নাজানো, যদি এনেদৰে খাইছে তেতিয়াহ'লে আপোনালোকে গম পাব কিমান ভাল লাগে সোৱাদটো। আৰু যদি খোৱা নাই, এনেদৰে এবাৰ বনাই এই আচাৰটো বনাবই, আমৰ আচাৰটো এনেকৈ সৰিয়হ দি বনাবচোন, বহুত ভাল লাগে। এতিয়া ইয়াত মই আৰু এটা বস্তু দিম, সেইটো হৈছে চেনি। চেনি মই অকণমান দিওঁ আমৰ আচাৰত, মিঠা হ'বৰ কাৰণে নহয়। আমাৰ কি হয়, কেতিয়াবা মছলাবোৰ যে আমি দিওঁ, সেইবোৰ বেলেঞ্চ কৰি ৰাখে। নিমখ, মছলা সকলোৰে সোৱাদটো বহুত, মানে আৰু এটা সোৱাদ বঢ়াই দিয়ে। মিঠা নহয় কিন্তু দেই, এইটো মিঠা নহয়। এচামুচ দিছোঁ, পিছা চেনি হয়।
এচামুচ গোটা চেনি পিচি দিলে 1.5 চামুচ হয় আৰু এচামুচ চেনি মই ইয়াতে মিলাই দিছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ হৈ গৈছে। আৰু এতিয়া জলকীয়া দিব লাগিব। জলকীয়া নিদিলেতো আচাৰ ভাল নালাগে। জলকীয়া আপোনালোকৰ সোৱাদ অনুসৰি দিব। আমি জলকীয়া একদম কম খাওঁ। আৰু এয়া যে দেখিছে বৃহৎ জ্বলা হয়। এয়া মই ঘৰত পিচি থৈছিলোঁ। ঘৰত পিচা জলকীয়া বহুত জ্বলা হয়। আৰু এতিয়া আমাৰ কালাৰটোও ধুনীয়া আহিব লাগিব। সেইকাৰণে আমি ইয়াতে অকণমান কাশ্মীৰী লাল মিৰ্চ পাউডাৰ মিলাই দিম। এইটো মিলালে জ্বলা নহয়, কিন্তু আচাৰৰ ৰংটো বহুত ধুনীয়া আহে। সেইকাৰণে আমি এয়া এচামুচমান হ'ব, শেষেই হ'বলৈ হ'ল মোৰ। এয়া মিলাই দিছোঁ। আৰু এতিয়া আমি ভালকৈ এইখিনি সানি দিম। একদম ভালদৰে মিলাব লাগিব এইখিনি এতিয়া, যাতে গোটেই মছলাখিনি প্ৰতি টুকুৰা আমত লাগে দেই, নহ'লে কি হ'ব, আচাৰৰ পৰা পানী ওলাব নহয় এতিয়া নিমখ দিয়াৰ লগে লগে, আৰু মছলাখিনিয়ে কভাৰ কৰি দিব, তেতিয়া আমাৰ আচাৰখিনি বেয়া নহয়। সেইকাৰণে আমি তেল দিয়াৰ আগত আমৰ আমখিনি মানে মছলা দিওঁতে সেই মছলাখিনি যাতে খুব ভালদৰে আমত লাগে। দেখিছেনে প্ৰতি টুকুৰা আমত এনেদৰে লাগিব লাগিব। ধুনীয়াকৈ গোটেই আম আৰু মছলা সৰিয়হৰ সৈতে একদম ভালদৰে মিলাই দিলোঁ। এতিয়া আমি তেলহে দিব লাগিব। এতিয়া মই তেল দিম, আৰু তেল মই গৰম কৰি থৈছোঁৱেই। এতিয়া মই অলপ অলপকৈ তেল দি যাম দেই। এয়া আৰু লংকেইটা যে দিছিলোঁ, লংকেইটাও ইয়াতে দি দিছোঁ মই। এইখিনি মিলাই লওঁ, আকৌ তেল লাগিলে দিম বাৰু। তেল দিয়াৰ পিছত যেতিয়া সৰিয়হখিনি তেল পায় বা নিমখ হালধি মছলা পাই একদম গলি যাব, মানে খোৱাত কি ভাল লাগে, আপোনালোকে মানে বনাই খালেহে গম পায়। বহুত ভাল লাগে এইটো আচাৰ, কাৰণ সৰিয়হৰ লগত এতিয়া তেল আৰু মছলা সকলো মিলি যাব, আৰু তাতে আম টেঙা নহয় জানো বাৰু। এয়া চাওক, আৰু অকণমান তেল দি দিছোঁ। তেলটো অকণমান বেছি লাগিবই। আম আচাৰ বুলি ক'লে বা যিকোনো আচাৰতে তেল দিলেহে ভাল হয়, আৰু তেল দিবই লাগিব, কাৰণ আচাৰ বেয়া হৈ যাব। যদি তেল কম পৰে আচাৰ বেয়া হৈ যায়। এয়া এতিয়া খুব ভালদৰে আকৌ মিলাই দিম, যাতে তেল প্ৰতি টুকুৰা আমত লাগে, আৰু আমাৰ আমখিনি বেয়া নোহোৱাকৈ বহুত বছৰলৈকে 2-3 ইমান দিন নাথাকে আমৰ আচাৰ, ক'তনো থাকিব, খতমেই হৈ যায়, কিন্তু থাকে, একদম ভাল ধৰণে থাকে দেই। মই বনাইছোঁ, যদি মই যেনেকৈ বনাইছোঁ আপোনালোকেও তেনেকৈ বনাই বহুত দিন ভাল হৈ থাকিব। আৰু আমি আৰু এটা সাৱধানতা ল'ব লাগিব, সেইটো কি গম পায়নে, যেতিয়া আমি এই আচাৰখিনি বটলত থ'ম, সেই বটলটো একদম শুকান কৰি ল'ব লাগিব, তেতিয়াহে আমি আচাৰ ভৰাব লাগিব। আৰু এটা কথা, যেতিয়া আপোনালোকে আচাৰ উলিয়াব, তেতিয়া ডাঙৰ বটলটোৰ পৰাই নুলিয়াব। বাৰে বাৰে বটলটো খুলি থাকিলেও আচাৰখিনি বেয়া হৈ যায়। আৰু চামুচখন যাতে শুকান হয়, পানী নাথাকে, সেইটো আমি ধ্যান দিব লাগিব। আৰু লগতে কি কৰিব, অকণমান টিফিন এটাত বা সৰু বটল এটাত আচাৰ উলিয়াই ল'ব, তাৰ পৰা অলপ অলপ উলিয়াই থাকিব। এয়া দেখিছেনে, আমাৰ ধুনীয়াকৈ বহুত তেল লগা নাই, অলপে তেল দিছোঁ। এয়া হৈ গৈছে। এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাম, সেয়া হৈছে এয়া ভিনেগাৰ, হোৱাইট ভিনেগাৰ। ভিনেগাৰ অকণমান মিলাই দিলে কি হয়, আচাৰটো বহুত দিনলৈকে বেয়া নহয়। এনেও বেয়া নহয়, তথাপিতো আমি অকণমান ভিনেগাৰ মিলাই দিছোঁ। 3 চামুচমান হ'ব, মিলাই দিছোঁ। এতিয়া এইখিনিৰ লগত আমি ভালদৰে মিলাই দিম। এয়া আম আৰু সৰিয়হ মই বহুত ধুনীয়াকৈ মছলাৰ সৈতে মিলাই দিছোঁ, আৰু তেতিয়াহে ভাল হ'ব আচাৰখিনি। আচাৰ ভালদৰে মিলাবই লাগিব, নহয় জানো বাৰু। আৰু আপোনালোকে যে অকণমান এয়া পনীয়া পনীয়া দেখিছে, অকণমান চিৰকা দি দিছিলোঁ। চিৰকা মই এইকাৰণে দিছিলোঁ, আমাৰ সৰিয়হখিনি শুকান সৰিয়হ, মই তিয়াই লোৱা নাই, আৰু তেতিয়াহে ফুলিব। সৰিয়হত অকণমান চিৰকা পালে, আৰু আমৰ পৰা এতিয়া নিমখ পাই আমখিনিয়ে পানী এৰিব নহয়, তেতিয়া পানী এৰাৰ লগে লগে আৰু সৰিয়হখিনিও ফুলি যাব আমৰ পানী পাই পেলানি, আৰু বহুত ধুনীয়া সোৱাদ লগা আচাৰ হয় এইখিনি। আৰু বজাৰতো কিনিবলৈ পায়, সৰিয়হ আৰু আমৰ আচাৰ বজাৰতো কিনিবলৈ পায়। মই এবাৰ কিনি খাইছিলোঁ, আৰু মোৰ খুব ভাল লাগিলে। তেতিয়াৰ পৰা মই এনেদৰে সৰিয়হ আৰু আমৰ আচাৰো বনাওঁ। আৰু আপোনালোকে যদি বনাইছে, সোৱাদটোৰ কথা গম পায়েই, আৰু যদি নাই বনোৱা
মোৰ ভিডিঅ'টো চাই আপোনালোকে বনাব পাৰিব সেইকাৰণে মই আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিলোঁ আৰু লগত অকণমান চেনি দিব দেই চেনি দিলে কি হয় অকণমান এচামুচ মই কৈছোঁ নহয় মিঠা নহয় মানে খাবলৈ সোৱাদটো বাঢ়ি যায় আৰু এয়া চাওকচোন মোৰ একেবাৰে আপোনালোকৰ লগত কথা পাতোতে ধুনীয়াকৈ এয়া আমৰ আচাৰ একদম তৈয়াৰী হৈ গ'ল দেখিয়ে খাওঁ খাওঁ লাগিছেনে বাৰু একদম সোৱাদ লগা হয় আপোনালোকে ৰুটিৰ লগত ভাতৰ লগত ল'ৰা ছোৱালীক টিফিনত যেনেধৰণে খাব পাৰিব আৰু এইখিনি কিন্তু এতিয়া খাব নোৱাৰে কাৰণ আমটো কেঁচা হৈ আছে আম গলিব লাগিব এমাহমান লাগিব কিমান দিন লাগে আৰু সেইটো আমৰ ওপৰত নিৰ্ভৰ কৰে মছলাৰ ওপৰত নিৰ্ভৰ কৰে নহয় জানো বাৰু কিন্তু এতিয়াই খাব নোৱাৰে এইখিনি আচাৰ এমাহতকৈ বেছি লাগিলেও কম নালাগে কাৰণ আম টুকুৰা গলিবলৈ মই সেইকাৰণে সৰু সৰু টুকুৰা কৰিছোঁ ডাঙৰ টুকুৰা কৰিলে আম গলিবলৈ বহুত টাইম লাগে আৰু সৰু টুকুৰা কৰিলে সোনকালে আমখিনি নিমখ পাই এতিয়া গলি যাব আৰু এনেদৰে মই সৰিয়হ আৰু আমৰ আচাৰ বনাই আপোনালোকৰ আগত দেখুৱালোঁ আৰু আপোনালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে তেতিয়া নতুন নতুন ভিডিঅ'বোৰ প্ৰথমে তেওঁলোকে পাই থাকিব এয়া চাওকচোন আমাৰ আমৰ আচাৰ তৈয়াৰ হৈ গ'ল আৰু লগত মই এয়া বটল থৈয়ে দিছোঁ চিচাৰ বটলত থ'ব দেই কাঁচৰ বটলত মোৰ এইটো কিন্তু প্লাষ্টিক বটলে শেষ হৈ গৈছে আচাৰ থওঁতে এটা খালী কৰি ধুব লাগিব বাৰু এইটো মই প্লাষ্টিকৰ বটল হয় এতিয়াৰ কাৰণে এইটোতে ভৰাই থ'ম আৰু এটা চিচাৰ বটল লৈছোঁ সৰু এতিয়া মই এইখিনি আম বটলত ধুনীয়াকৈ ভৰাই থ'ম আৰু আপোনালোকেও এনেদৰে চিচাৰ বটলত ভৰাই থ'ব আৰু বটলটোৰ ওপৰৰখিনি ধুনীয়াকৈ চাফাকৈ থ'ব নতুবা ভেঁকুৰ লাগিব আৰু ওপৰখনত যদি তেল কম হৈ যায় তেতিয়া অকণমান তেল ওপৰত দি দিব মানে আচাৰখিনি যদি শুকান হয় তেতিয়া কি হয় ভেঁকুৰ লাগে শুকাই গ'লে সেইকাৰণে ওপৰত অকণমান দুচামুচমান তেল গৰম কৰি বা কেঁচাকৈ দিলে আপোনালোকে যেনেদৰে ভাল পায় ওপৰত তেল দি থ'ব আৰু এনে মই দেখুৱাম বাৰু বটলত ভৰোৱাৰ পিছত আপোনালোকৰ আগত এয়া চাওকচোন ধুনীয়াকৈ হৈ গ'ল আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু শেষত আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ ইমান ধুনীয়াকৈ চাই কমেণ্টছ কৰে সেইকাৰণে হৃদয়ৰে আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম আৰু সহায় সমৰ্থন কৰিছে মোৰ চেনেলটো এয়া আপোনালোকৰ কাৰণে মই আম আচাৰ বনাই দেখুৱালোঁ আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ ধন্যবাদ।